Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম most important MCQs বা questions on Assam part 3। ইয়াৰ আগতে মই বাকি দুটা পাৰ্ট দিছিলো। এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত যোনটো লিংক দিয়া আছে প্লেলিষ্টৰ লিংক এটা দিয়া আছে ADRE 2.0 প্লেলিষ্ট বুলি তাতে গৈ পেলাই আপোনালোকে আগৰ ভিডিঅ'ছবোৰ ভিউ কৰি চাব পাৰিব। এই ভিডিঅ'টো অহা কাইলৈ হ'বলগীয়া আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 গ্ৰেজুৱেট লেভেলখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো এনভাইৰমেণ্টেলিষ্ট যাদৱ পায়েং ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী ইন দি ইয়েৰ। চ' এনভাইৰমেণ্টেলিষ্ট যাদৱ পায়েঙক পদ্মশ্ৰী কোন চনত দিয়া হৈছিলে? এনচাৰটো হ'ব 2015 চন 2015। দি স্মলেষ্ট এমং অল দি বুকছ ৰিটেন বাই শংকৰদেৱ ইজ শ্ৰীমন্ত শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপখনৰ নাম সুধিছে। চ' ইয়াতে হ'ব গুণমালা। অপশ্যন চি টো কাৰেক্ট এনচাৰ হ'ব গুণমালা। নেক্সট দি ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন ৱাজ। চ' অসমীয়া প্ৰথমখন শিশু মেগাজিন আলোচনী কি হ'ব? এনচাৰটো হ'ব ল'ৰা বন্ধু। নেক্সট টু দি প্ৰিকুৰ্চৰ অফ দি অসম সাহিত্য সভা ৱাজ। চ' অসম সাহিত্য সভাৰ পুৰণি নামটো বা পুৰণা যোনটো সংগঠন আছিলে অসম সাহিত্য সভাৰ আগতে, চ' সেইটোৰ নাম কি আছিলে? এনচাৰটো হ'ব অসমীয়া ভাষা উন্নতি সাধিনী সভা। দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ। ইয়াৰ ভিতৰত কোনটো টেম্পলৰ কোনটো মন্দিৰৰ ৰুফ আছে ছাদখন কপাৰেদি বনোৱা মানে তামেদি বনোৱা? এনচাৰটো হ'ব তাম্ৰেশ্বৰী। দীপৰ বিল ৱাজ ডিক্লেয়াৰ্ড আ বাৰ্ড চেঞ্চুৰী ইন হুইচ ইয়াৰ। দীপৰ বিলটো বাৰ্ড চেঞ্চুৰী হিচাপে কোন চনত ডিক্লেয়াৰ কৰা হৈছিলে? এনচাৰটো হ'ব 1989। হু ডিস্কভাৰ দি অকাৰেঞ্চ অফ অইল ইন আছাম। চ' অসমত যে অইল আছে সেইটো কোনে ডিস্কভাৰ কৰিছিলে? এনচাৰটো লেফটেনেণ্ট আৰ উইলকক্স। ঠিক আছে, তেওঁ ব্ৰিটিছ অফিচাৰ আছিলে। লেফটেনেণ্ট আৰ উইলকক্সে অইল ডিস্কভাৰ কৰিছিলে অসমত। নেক্সট টু আফটাৰ দি ডেথ অফ গোপীনাথ বৰদলৈ 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম। চ' গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিলে। 1950 চনত তেওঁৰ ঢুকাইছিল। তাৰপিছত ছেকেণ্ড চিফ মিনিষ্টাৰ কোন হৈছিলে? এনচাৰটো হ'ব বিষ্ণুৰাম মেধি। হুইচ অফ দি ফলোয়িং প্লেচ ইজ দ্য বিজনেছ হাব অফ নাগালেণ্ড। ইয়াৰ ভিতৰত নাগালেণ্ডৰ কেপিটেল আপোনালোকে জানে কহিমা হয় আৰু নাগালেণ্ডৰ বিজনেছ কেপিটেল বুলি কাক কোৱা হয় বা বিজনেছ হাব বুলি কাক কোৱা হয়? এনচাৰটো হ'ব ডিমাপুৰ। ফেলকন ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ প্লেচ। ফেলকন ফেষ্টিভেল কোনখন জেগাত চেলিব্ৰেট কৰা হয়? এনচাৰটো হ'ব উমৰাংচু। এইখন কাৰ্বি আংলঙত আছে। নেক্সট টু হু ৰট দি বুক ডিস্কভাৰী অফ আছাম। ডিস্কভাৰী অফ ইণ্ডিয়া আপোনালোকে জানে জৱাহৰলাল নেহৰুৱে লিখিছিলে। ডিস্কভাৰী অফ অসম নামৰ কিতাপখন কোনে লিখিছিলে? এনচাৰটো হ'ব সতীশ চন্দ্ৰ কাকতি। নেক্সট টু হু ইজ দি কাৰেণ্ট স্পীকাৰ অফ দি আছাম লেজিছলেটিভ এছেম্বলি। আছাম লেজিছলেটিভ এছেম্বলিৰ কাৰেণ্ট স্পীকাৰ কোন হয়? এনচাৰটো হ'ব বিশ্বজিৎ দৈমাৰী। চান্দোবী ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দি। চান্দোবী ফেষ্টিভেল কোনে চেলিব্ৰেটেড কৰে? এনচাৰটো হ'ব ৰাভাসকলে। ৰাভাসকলে চান্দোবী ফেষ্টিভেল চেলিব্ৰেট কৰে। হুইচ পাৰ্ট অফ দি আছাম হেজ মেক্সিমাম লাইমষ্ট'ন ডিপ'জিটছ। অসমৰ কোনডোখৰ অঞ্চলত লাইমষ্ট'ন ডিপ'জিটছ আটাইতকৈ মেক্সিমাম পোৱা যায়? এনচাৰটো হ'ব কাৰ্বি প্লেটু। জাতিংগা জাতিংগা এখন কি হয়? জাতিংগা এখন নদীৰ নাম হয়, ৰিভাৰ। জাতিংগা ইজ এ ৰিভাৰ। নেক্সট টু দ্য প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট অফ আছাম ইজ ন'ন এজ। চ' অসমৰ যোনটো প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট আছে, এতিয়া পঞ্চায়তী ইলেকশ্যন হ'বলৈ গৈ আছে ডিচেম্বৰ মানত, নৱেম্বৰ ডিচেম্বৰত। চ' প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্টটো অসমৰ কি হয়? এনচাৰটো হ'ব দি আছাম পঞ্চায়তী ৰাজ এক্ট 1994। এইটো প্ৰেজেণ্ট পঞ্চায়তী ৰাজ এক্ট হয় অসমৰ। ইন হুইচ ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাষ্ট এৱে। বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়া ঢুকাইছিল? এনচাৰটো হ'ব 1969। ৰাভা দিৱস আমি কেতিয়া পালন কৰোঁ? 21 জুন। 20 জুন নে 21 জুন? আপোনালোকে এবাৰ কমেণ্ট কৰি জনাওক। লক্ষ্মীনন্দন বৰা ৰিচিভ দি সৰস্বতী সন্মান ফৰ হিজ নভেল। চ' ডক্টৰ লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান পাইছিলে তেওঁৰ কোনখন নভেলৰ কাৰণে? এনচাৰটো হ'ব কায়াকল্প। নেম দি ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ। ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া বাংলাদেশত সোমাইগৈ তাৰপিছত গৈ পেলাই লাষ্টত বে অফ বেংগলত পৰেগৈ। ব্ৰহ্মপুত্ৰ নদীখন বাংলাদেশত সোমোৱাৰ পিছত সেইখনৰ নাম কি হৈছে? এনচাৰটো হ'ব যমুনা। ইন হুইচ ইয়াৰ NRC ৱাজ ইণ্ট্ৰডিউচ ফৰ দি ফাৰ্ষ্ট টাইম ইন আছাম। চ' অসমত আপোনালোকে জানে NRCটো এটা ফেইল কনচেপ্ট হৈ গ'ল, কিন্তু NRC ফাৰ্ষ্ট টাইম অসমত কেতিয়া ইণ্ট্ৰডিউচ কৰিছিলে? এনচাৰটো হ'ব 1951। দি ফাৰ্ষ্ট টি কোম্পানী এষ্টাব্লিছ ইন আছাম ইজ। অসমত প্ৰথমটো টি কোম্পানী কি আছিলে? এনচাৰটো হ'ব আছাম কোম্পানী। আছাম টি কোম্পানী বা আছাম কোম্পানী আছিলে। 1939ত এষ্টাব্লিছ হৈছিলে আই থিংক। হু ইজ দি ৰাইটাৰ অফ ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী নামৰ কিতাপখনৰ ৰচক কোন আছিলে? লেখক কোন আছিলে? এনচাৰটো হ'ব মাধৱদেৱ। হু ইজ দি ফাৰ্ষ্ট আছামিজ ওমেন IAS। চ' অসমৰ প্ৰথমগৰাকী মহিলা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ মানে IAS অফিচাৰ, ভাৰতীয় প্ৰশাসনিক বিষয়া। এনচাৰটো হ'ব পাৰুল দাস। হু ইজ দি ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দি সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমীয়ে এৱাৰ্ড দিয়া প্ৰথমগৰাকী অসমীয়া মহিলা। এনচাৰটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে। সোণৰ চামুচ মুখত লৈ ইজ দি অট'বায়োগ্ৰাফি অফ। সোণৰ চামুচ মুখত লৈ বুলি যোনখন অট'বায়োগ্ৰাফি আছে সেইখন কাৰ হয়? প্ৰণৱজ্যোতি ডেকা। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ।
আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে নেকি এবাৰ ওপৰলৈ চাই দিওঁ চ' আপোনালোকক আৰু অলপ কেইটামান কুৱেশ্যন শ্বেয়াৰ কৰিব পাৰোঁ নেকি চাওঁ হুইচ অফ দি ফলোইং ইজ দি ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম ইয়াৰ ভিতৰত অসমৰ প্ৰথমটো ৰোমেণ্টিক পয়েম কি হয় বন কুঁৱৰী দ্য লগো অফ দি আছাম সাহিত্য সভা ডিজাইন বাই অসম সাহিত্য সভাৰ লগোটো কোনে ডিজাইন কৰিছিলে এনচাৰটো হ'ব যুগল দাস ইন হুইচ ইয়াৰ সংগীত নাটক একাডেমি ৰিকগনাইজ সত্ৰীয়া এজ এ ক্লাছিকেল ডেন্স সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যটো অসমৰ সত্ৰীয়া নৃত্যক কেতিয়া ক্লাছিকেল ডেন্স হিচাপে ৰিকগনাইজ কৰিছিলে এনচাৰটো হ'ব 2000 চনত 2000 হোৱাট ইজ গুমৰাগ গুমৰাগটো কি হয় এটা ডান্স হয় এটা নৃত্য হয় হু ৱাজ দি ফাৰ্ষ্ট ৰিচিপেণ্ট অফ অসম ৰত্ন এৱাৰ্ড অসম ৰত্ন এৱাৰ্ডৰ প্ৰথম ৰিচিপেণ্ট কোন আছিলে এনচাৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা হুইচ ওৱান অফ দি ফলোইং ইজ দি অল্ডেষ্ট মছজিদ ইন আছাম অসমৰ আটাইতকৈ পুৰণি মছজিদটো কি হয় এনচাৰটো হ'ব পাণবাৰী মছজিদ এনভাইৰমেণ্টেলিষ্ট যাদৱ পায়েঙে কেতিয়া পদ্মশ্ৰী এৱাৰ্ড পাইছিলে এইখিনিতো মই ক'লোৱে অকণমান আগতে কৈ গ'লোঁ চ' এইখিনি কভাৰ হৈ গ'ল আৰু ওপৰলৈ যদি যাওঁ হুইচ ট্ৰাইব ইণ্ট্ৰডিউচ চেৰিকালচাৰ ইন আছাম চেৰিকালচাৰ অসমত কোনে ইণ্ট্ৰডিউচ কৰিছিলে চেৰিকালচাৰ মানে আপোনালোকে চিল্ক সেইবোৰ বনাই যে চ' সেই চেৰিকালচাৰ কোনটো ট্ৰাইবে ইণ্ট্ৰডিউচ কৰিছিলে অসমত প্ৰথমবাৰ চ' বড়োসকলে ইণ্ট্ৰডিউচ কৰিছিলে হুইচ ৰিভাৰ ফ্ল'জ টুৰ নামেৰি নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে এনচাৰটো হ'ব জিৰা ভৰালি হুইচ অফ দি ফলোইং ৰিফাইনেৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড অসম একৰ্ডৰ থ্ৰুৱেদি আছাম একৰ্ড 1985ৰ থ্ৰুৱেদি কোনটো ৰিফাইনেৰী এষ্টাব্লিছ কৰা হৈছিলে এনচাৰটো হ'ব নুমলীগড় ৰিফাইনেৰী নেক্সট টু নেম দি প্লেচ ৱেৰ দি মানস ৰিভাৰ জইনছ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ মানস ৰিভাৰে ব্ৰহ্মপুত্ৰ নদী কোন ডোখৰ জেগাত জইন হৈছে এনচাৰটো হ'ব যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে চ' এইখিনিয়ে আছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাৰ্ট 3 নেক্সট ভিডিঅ'টোত আকৌ পাৰ্ট 4টো আনিবলৈ চেষ্টা কৰিম আৰু বাকী আপোনালোকে আগৰ ভিডিঅ'ছখিনি ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্লেলিষ্টৰ লিংক দিয়া আছে ADRE 2.0 বুলি সেই প্লেলিষ্টত গৈ পেলাই আগৰ ভিডিঅ'ছখিনি ভিউ কৰি চাব পাৰিব লগতে আপোনালোকে যদি বাকী কি বুলি কয় আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু তেতিয়া যোনখিনি আগৰ মেটেৰিয়েলছ সেইখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুন কোৰ্চটোত সেইখিনি ল'লে হ'ব চ' কোৰ্চেছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আছাম ছেক্ৰেটেৰিয়েটৰ আণ্ডাৰত ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেনেহ'লে এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰীলি সেইটো কোৰ্চ কিনিলে ফ্ৰীলি দি দিম APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ মোৰ পৰা কোৰ্চ কিনিলে তাৰ কাৰণে জাষ্ট আপোনালোকে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্চসমূহত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা আগষ্ট 2024 লৈকে পাই যাব বাকী ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি অক্টোবৰত পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে আৰু তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি আগৰ যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোনোবাই যদি কম্বাইন কোৰ্চ ল'ম বুলি ভাবিছে তেতিয়াহ'লে প্ৰাইচটো আৰু বেছি কমি যাব চ' সেইখিনি মোক জনাই দিব বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে এবাৰ চাই ল'ব পাৰিব লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম